নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছো ৰিমজিম চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকক জনাবলৈ পাই মই খুবেই সুখী যে মই বৰ্তমান বহুখিনি সুস্থ হৈছো। বাৰু মই মোৰ অসুখৰ কথা জনাবলৈ আজি ভিডিঅ'টো বনোৱা নাই, তথাপিতো মই আপোনালোকক জনাইছো যে মই বহুতখিনি সুস্থ। তেওঁলোকে এটা টাইম দিছে হেৰি কৰিবলৈ, তাৰমানে ৰেষ্ট ল'বলৈ, তাৰ বাহিৰে মই বহুখিনি সুস্থ। আজিৰ ভিডিঅ'টো হ'ল পবিত্ৰ ৰাখী বন্ধনৰ ওপৰত। আজি যিহেতু স্পেচিয়েল দিন ককাই ভনীৰ, এই দিনটোৰ ওপৰতে মই আজি ভিডিঅ'টো বনাবলৈ লৈছোঁ। মই মোৰ ফালৰ পৰা ৰিমজিম চেনেলৰ সমূহ দৰ্শকলৈ, সমূহ অসমবাসীলৈ, পৃথিৱীৰ সকলো ককাই ভনীলৈ ৰাখী বন্ধনৰ, পবিত্ৰ ৰাখী বন্ধনৰ বহুতো শুভকামনা জনালো। ভাই ভনীৰ মাজৰ এই মৰম চেনেহৰ বান্ধোন সদায় অটুট থাকক, সেইটোৱে কামনা কৰিলো। মোৰ মাহী ল'ৰা আছে, খুৰাৰ ল'ৰা আছে, সিহঁতকো মই মোৰ ফালৰ পৰা পাৰ্চনেলি তেনেকে ফোন কৰি জনাওৱে, তথাপিতো ভিডিঅ'টোৰ তৰফৰ পৰা বহুতো শুভকামনা জনালো। ককাই ভনীৰ মাজৰ মৰমটোতো সদায় থাকেই, তাৰ লগতে থাকে কাজিয়া। কাজিয়া মানে কি, মৰমৰ কাজিয়া, যিবোৰ বিয়াৰ পিছত বহুত মনত পৰে। আগতে ভণ্টিৰ লগত বহুত কাজিয়া কৰিছিলো, বহুত উফনো পাতিছিলো, তাইক ধমকিও দিছিলো, সেই কথাখিনি এতিয়া বহুত মনত পৰে। মই ভাবো ককাই ভনীৰ মাজত এনেকুৱা উফন পটাপটি আৰু মৰমৰ কাজিয়া এটা দুটা হ'ব লাগে, যিটোৱে পিছত স্মৃতি হৈ যায়। এতিয়া মানে কি হয়, যেতিয়া ভণ্টিৰ কথা ভাবো, আয়ো মই আগতে কেনেকে কৰিছিলো, আগতে কেনেকে তাইৰ লগত কাজিয়া কৰিছিলো। এনেই মাহীহঁতৰ দাদাহঁতৰ লগত ইমান নহয়, তাৰমানে লগ পোৱা নহয়, কিন্তু লগত যিহেতু ভণ্টি আৰু মই কেনেকে কি কৰিছিলো, সেইবোৰ কথা এতিয়া মানে যিমান মই তাইক গালি পাৰিছিলো, যিমান মই তাইক খং কৰিছিলো, সেইবোৰ কথা মনত পৰিয়ে কেতিয়াবা ভাল লাগে। মানে কি হয়, মনটো ভাল লাগি যায়, আমি আগতে কি কৰিছিলো, কি কৰা নাছিলো, আমি এনেকুৱা দুষ্ট আছিলো, এইখিনি কথাই আৰু। আমি এনেকে কাজিয়াও লাগিছিলো, এনেকে মৰমো কৰিছিলো, মৰমত তাইক খুৱাইও দিছিলো, সেইখিনি কথাই মনত পৰে। তো তাইকো বহুত বহুত শুভকামনা জনাইছো ৰাখী বন্ধনৰ। তাইক আমি ঘৰত মাতো অকণমানি বুলি, চবেই জানে, বৃষ্টি দত্ত, বৃষ্টি হাছনাহানা, তোমাক আজি ৰাখী বন্ধনৰ শুভকামনা জনাইছো। আৰু এগৰাকীক মই বিশেষকৈ শুভকামনা জনাম, যিগৰাকীয়ে মিষ্টাৰ কোঁৱৰক প্ৰত্যেক বছৰে ৰাখি পঠায় আৰু গিফ্টটো পঠায়, গিফ্টটো বিচৰ কথা ৰাখি পঠায় মৰমতে, শিৱসাগৰৰ পৰা পঠায়। বহুত বহুত মৰম তোমালৈ ভণ্টি, তুমি পঠোৱা, কিন্তু প্ৰত্যেকবাৰে মই দেখুৱাব পৰা নাছিলো, এইবাৰ দেখুৱাইছো। এয়া চাওক, ইয়াতে তিলকৰ চামান থাকে, এইটো চাওক, এয়া মই ধুনীয়াকে খুলি দেখুৱাই দিছো। এয়া চাউল, সেন্দুৰ, হালধি, ইমান ধুনীয়াকে পঠাই তাই। লগতে এয়া ইমান ধুনীয়া মৰমৰ ৰাখীডাল। মই এইডাল মানে প্ৰত্যেক বছৰ দিয়েতো, তাই আজিলৈকে যিমান দিছে সকলোবোৰ সযতনে ৰাখিছো, বহুত মৰমত, বহুত মৰম তোমালৈ, বহুত বহুত ধন্যবাদ। প্ৰত্যেক বছৰে তুমি দিয়া, আৰু তুমি দিয়া গিফ্টটো, এইবাৰৰ গিফ্টটো বিশেষকে বেছি ভাল লাগিছে, কাৰণ তুমি দিছিলা দাদালৈ, কিন্তু ইউজ কৰিছে, মানে বহুত ফূৰ্তি হৈছে তোমাৰ ভতিজা দেই। এইয়া চোৱা, হেণ্ডচাম ব্ৰাদাৰ বুলি লিখা এটা ধুনীয়া পিলো দিছে, য'ত ধুনীয়া কাৰ্টুন আছে ন ককাই ভনী, আৰু এইটোৰ কাৰণে আমাৰ বেটাই বহুত ভাল পাইছে। চ' বহুত বহুত ধন্যবাদ। আৰু ভিডিঅ'টো শেষ কৰিছো। ভিডিঅ'টোৰ শেষত আপোনালোক সকলোকে আকৌ ৰাখী বন্ধনৰ শুভকামনা জনাইছো। নমস্কাৰ, থেংক ইউ। প্ৰিয়ংকা, চোৱা ইমান ধুনীয়াকে খেলি আছে তোমাৰ ভতিজাই তুমি দাদালৈ দিয়া গিফ্টটো। আকৌ এবাৰ কৈছো থেংক ইউ, আৰু তোমাক বহুত বহুত শুভেচ্ছা আৰু মৰম যাচিলো। সদায় ভালে থাকা, কুশলে থাকা। বাই বাই।